So আজি আমাৰ যোনটো ক্লাছ, আজি ক্লাছত আমি মেইনলি ভেক্টৰ ষ্টাডি কৰিম। তো হেডিংটো দেখা পাইছা যে আমি ভেক্টৰ কোৱান্টিটিজৰ বিষয়ে ডিসকাস কৰিম। এতিয়া কোৱান্টিটিজ বুলি কওঁতে ইয়াৰ মোৰ আগৰ যোনটো লেকচাৰ আছিল, আগৰ যোনটো মোৰ ক্লাছ আছিল, তাত অলৰেডি মই কৈছিলো যে ফিজিক্সত আমি মেইনলি কেনেকুৱা কোৱান্টিটি ষ্টাডি কৰোঁ, ফিজিক্যাল কোৱান্টিটিজ আমি ষ্টাডি কৰোঁ। আৰু ফিজিক্যাল কোৱান্টিটিজ কোনবিলাক, যোনবিলাক কোৱান্টিটি আমি জুখিব পাৰোঁ, যোনবিলাক কোৱান্টিটি আমি কি মেজাৰ কৰিব পাৰোঁ। আৰু যোনবিলাক কোৱান্টিটি মেজাৰ কৰিব নোৱাৰো সেইবিলাক হৈ গ'ল আমাৰ কি নন ফিজিক্যাল কোৱান্টিটি। আৰু লগতে মোৰ আগৰ যোনটো ক্লাছ তাত তোমালোকে এটোও পাইছা যে ফিজিক্যাল কোৱান্টিটিক আমি দুই টাইপত ভাগ কৰিব পাৰোঁ, দুটা টাইপত আমি তাক ডিভিজন কৰিব পাৰোঁ। কি কি আছিলে, এটা ফান্ডামেন্টাল কোৱান্টিটিজ আৰু এটা কি ডিৰাইভড কোৱান্টিটিজ হ'ল। সো এপাৰ্ট ফ্ৰম দ্যাট তাৰ বাহিৰেও আমাৰ যিমানবিলাক ফিজিক্যাল কোৱান্টিটি আছে না তাক আমি আৰু দুটা টাইপত আমি ভাগ কৰিব পাৰোঁ। মানে এই যে আমি যে ভাগ ভাগ যে কৰিছো, আমি যে ক্লাসিফাই যে কৰিছো, চোৱা ক্লাসিফিকেশন বা আমি যে বেলেগ বেলেগ টাইপত যে আমি ভাগ কৰোঁ সেইটো আমি আমাৰ মানে ওন ষ্টাইলত আমি ভাগ কৰিব পাৰোঁ। ফৰ এক্সাম্পল এনেকুৱা ধৰা এই ক্লাছত যিমানখিনি ষ্টুডেণ্ট আছে, আজি মোৰ ক্লাছত যিমানখিনি ষ্টুডেণ্ট আছে মই তোমালোকক ক'লো এটা কাম কৰা, তোমালোকে দুটা ভাগ কৰা, এটা ভাগত নাম্বাৰ অফ গাৰ্লছ থাকিব আৰু এফালে কি নাম্বাৰ অফ বয়জ থাকিব। সো তেনেকেও মই ক্লাছৰ ষ্টুডেণ্টছখিনিক মই দুটা ভাগত ভাগ কৰিব পাৰোঁ। ইয়েছ, so it is a one type of what classification কেনেকৈ কৰিছো according to number of boys আৰু কি number of girls. Next a same যিখিনি ক্লাছৰ ষ্টুডেণ্ট আছে মই বোলে এবাৰ ক'লো তোমালোকে এবাৰ এটা কাম কৰা, সেইটো one type of classification আছিলে, এতিয়া বোলে তোমালোকে দুটা গ্ৰুপ বনোৱা, এবাৰ তোমালোকে এনেকৈ বনোৱা যে CBSE বেকগ্ৰাউণ্ডৰ কিমানখিনি আছে আৰু আমাৰ কাউন্সিলৰ কিমানখিনি আছে বা আমাৰ মানে তোমাৰ সেবাৰ কিমানখিনি আছে, তেতিয়াও আমি দুটা ক্লাসিফিকেশন কৰিব পাৰিম। হ'ল। থাৰ্ড মই এনেকৈ ক'লো যে নেক্সট তোমালোকে এনেকৈ ক্লাসিফিকেশন কৰা যে যিমানখিনি ষ্টুডেণ্ট আছে তাৰ ভিতৰত ধৰি লোৱা যোনে আজি মোৰ ক্লাছটোলে খোজকাঢ়ি আহিছে আৰু যোনখিনিয়ে কি নিজে স্কুটি চলাই আহিছে। সো তেনেকেও আমি এই যিমানখিনি ষ্টুডেণ্টছ তাক আমি দুটা ক্লাছত আমি ভাগ কৰিব পাৰোঁ, দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। বুজি পাইছানে? মানে আমাৰতো যিমানবিলাক কোৱান্টিটিজ আছে আমি তাক according to our own requirement আমি তাক কি কৰিব পাৰোঁ, আমি তাক বেলেগ বেলেগ ভাগত আমি ভাগ কৰিব পাৰোঁ। এতিয়া যিমানবিলাক ফিজিক্যাল কোৱান্টিটিজ আছিলে তাক আমি ফাৰ্দাৰ আকৌ দুটা ভাগত আমি ভাগ কৰিব পাৰোঁ। এটা হৈ গ'ল ভেক্টৰ কোৱান্টিটিজ আৰু এটা হৈ গ'ল কি স্কেলাৰ কোৱান্টিটিজ। একচুৱেলি প্ৰথমতে আমি কি ক'ব লাগে, মানে নাম্বাৰ 1 স্কেলাৰ কোৱান্টিটিজ এণ্ড নাম্বাৰ 2 হোৱাট ভেক্টৰ কোৱান্টিটিজ। সো আজি আমি ফাৰ্ষ্ট ষ্টাডি কৰিব গৈ আছোঁ ভেক্টৰ কোৱান্টিটি মানে কি। এতিয়া আমি আগতে জানি লওঁ যে ভেক্টৰ মানে কি হ'ল। সো ভেক্টৰ কি গম পোৱাৰ লগে লগে আমি অট'মেটিকেলি গম পাই যাম যে স্কেলাৰ কি হৈ যায়। এতিয়া ফাৰ্ষ্ট আমি এই ভেক্টৰ কোৱান্টিটিজৰ ডেফিনেশ্যনটো লাইছো। কি কৈছে চোৱা, the physical quantities which have both magnitude and what direction. মানে যিমানবিলাক আমাৰ ফিজিক্যাল কোৱান্টিটি আছে, যোনবিলাক ফিজিক্যাল কোৱান্টিটি কি থাকে ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা বস্তু থাকে। আৰু লগতে কি কৈছে and obey the laws of what vector addition are called as vector quantities, বা ইয়াক আমি সিম্পলি কি বুলি ক'ব পাৰোঁ ভেক্টৰ বুলিও ক'ব পাৰোঁ। এতিয়া তোমালোকৰ মেইনলি ডাউটটো লাগিব এই ইয়াত যে কিবা এটা লিখা আছে যে ল অফ ভেক্টৰ এডিশন, এইটো কি বস্তু, এইবিলাক আমি সব লাহে লাহে পঢ়িম। চোৱা ডেফিনেশ্যনটো পঢ়ি তোমাৰ ভেক্টৰৰ আইডিয়াটো একেবাৰতে 100% কেতিয়াও ক্লিয়াৰ নহয়। সো আমি যিমানে এই টপিকখিনি পঢ়ি পঢ়ি গৈ থাকিম গ্ৰেজুৱেলি তুমি বস্তুবিলাক গম পাই থাকিবা। মানে তোমালোকৰ আজি ফাৰ্ষ্ট ডাউটটো লাগিব যে স্যাৰ লজ অফ ভেক্টৰ এডিশন মানে কি, সেইটো আজি কেতিয়াও ক্লিয়াৰ নহয়। যেতিয়া আমি ভেক্টৰ এডিশন পঢ়িম তেতিয়া আমি ইয়াৰ লগ এটা গম পাম আৰু তেতিয়াহে তোমাৰ এই ডেফিনেশ্যনটো 100% ক্লিয়াৰ হ'ব। ঠিক আছে, এতিয়া ইয়াৰ আমি আহোঁ এক্সাম্পল। ফৰ এক্সাম্পল ডিসপ্লেসমেন্ট, ভেলোসিটি, ফোর্স, মোমেন্টাম, এইবিলাক কি, এইবিলাক আমাৰ কি হ'ল ভেক্টৰ কোৱান্টিটি। মানে এই যিবিলাক ইয়াত মই কোৱান্টিটিজৰ কথা কৈছো এহঁতৰ কি আছে, এহঁতৰ ম্যাগনিটিউডো আছে আৰু এহঁতৰ কি আছে ডাইৰেকশনো আছে। ফৰ এক্সাম্পল মই ক'লো ফোর্স বুলি, ইয়েস, এতিয়া ফোর্সৰ মই এটা ভ্যালু পামনে, মিন্স ফোর্সৰ মই এটা কি পাম ম্যাগনিটিউড পাম। সাপোজ মই বোলে কোনোবা এটা ষ্টুডেণ্টক বোলে মই এনেকৈ জোৰছে ঠেলি দিছো, হ'ল। এতিয়া মই যদি অলপ লাইটকে ঠেলো বোলে মই বেছি ফোর্স এপ্লাই কৰা নাই, কি হ'ব, সি ফোর্সটো ইমান বেছি নাপায়। ইয়েস, আৰু সেই সেম ষ্টুডেণ্টক মই অলপ বেছিকেও মই এটা ফোর্স দিব পাৰোঁ। মানে ফোর্স মই কম দিছো নে বেছি দিছো সেইটো ডিপেন্ড কৰি আছে মই হাতেৰে তাক কিমান জোৰ দিছো, ৰাইট। মানে আমি ফোর্সৰ কি পাই আছো ম্যাগনিটিউড পাই আছো, আমি তাৰ ভ্যালুটো পাই আছো। বাট লগতে সেই ফোর্সৰ ডাইৰেকশনো আছে। কেনেকৈ ডাইৰেকশন আছে চোৱা, সাপোজ দিয়া ষ্টুডেণ্টটো খাৰা হৈ আছে, মই তাক এনেকৈ ধৰিলো আৰু ধৰি মই তাক কি কৰিলো এইফালে মই এনেকৈ ঠেলা মাৰি দিলো। মই ফোর্স কোনফালে এপ্লাই কৰিছো এইফালে, ডেফিনেটলি মই তাক কিবা এটা ফোর্সটো এপ্লাই কৰিছো, তাৰ ম্যাগনিটিউড কিমান বোলে স্যাৰ আপুনি তাক
5 নিউটন ফোর্স এপ্লাই কৰিছে মানে ফোর্সৰ ম্যাগনিটিউড কিমান হৈ গল 5 নিউটন বাট মই তাক ফোর্সটো এফালে দিছো নে এফালে দিছো এনেকে ধৰিলো এনেকে তাক মই ঠেলা মাৰি দিলো মানে তাৰ ডিৰেকশনটো কোনফালে আছে এটো সাইডে আছে মানে ফোর্স এনেকুৱা এটা ফিজিক্যাল কোয়ান্টিটি যাৰ ম্যাগনিটিউডো আছে আৰু যাৰ কি ডাইৰেকশনো আছে ফৰ এক্সাম্পল ভেলোসিটি এতিয়া ভেলোসিটি বুলি কওঁতে ভেলোসিটি হৈছে এটা কি ভেক্টৰ কোয়ান্টিটি বিকজ ভেলোসিটিৰো ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা আছে তেনেকে আমাৰ ডিসপ্লেসমেন্ট এটা কি ডিসপ্লেসমেন্ট এটা হৈছে ভেক্টৰ কোয়ান্টিটি বিকজ ডিসপ্লেসমেন্টৰ ডাইৰেকশনো আছে আৰু ডিসপ্লেসমেন্টৰ কি ম্যাগনিটিউড থাকিবই লাগিব বাট ডিসটেন্স বুলি কওঁতে ডিসটেন্স এটা কি স্কেলাৰ কোয়ান্টিটি সো এতিয়াৰ কাৰণে খালি এটোৱে বুজি থোৱা যে কোয়ান্টিটিজ বহুত আছে হল এতিয়া যোনবিলাক কোয়ান্টিটিৰ অকল ম্যাগনিটিউডহে আছে যাৰ কোনো স্পেসিফিক ডিৰেকশন নাই হেবিলাক হৈ গল আমাৰ স্কেলাৰ কোয়ান্টিটিজ বা যাক আমি সিম্পলি স্কেলাৰ বুলি কওঁ আৰু যোনবিলাক ফিজিক্যাল কোয়ান্টিটি কি আছে both ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটা আছে আৰু লগতে আমি যত সেই কিছুমান ভেক্টৰ এডিশনৰ ল ইউজ কৰিব পাৰো হেবিলাক আমাৰ কি হৈ গল ভেক্টৰ কোয়ান্টিটিজ আৰু ইয়াত মই এক্সাম্পল বিলাক লিখি দিয়া আছে ক্লিয়াৰ হল বুজি পাইছা এবিলাক আমি আৰু ডিটেইলছত বেছি ভালকে পঢ়িম এতিয়া আমি নেক্সট কি কৰিম আমি নেক্সট এখন টেবল চাম এটা টেবলখনত এই মাত্ৰ যে মই কলো স্কেলাৰ আৰু ভেক্টৰ দুইটা আছে আমি এহতৰ ডেফিনিশনস মানে এটা ডিফাৰেন্স আমি ইয়াত ষ্টাডি কৰিম এতিয়া যদি আমি স্কেলাৰ যাও আমি গম পাইছো বুজি পাইছো কথাখিনি যে স্কেলাৰ বুলি কলে কি হ'ব যে স্কেলাৰস have only magnitude স্কেলাৰ ভেক্টৰ কি হৈ যাব ভেক্টৰস have both magnitude and what direction তেনেকে স্কেলাৰ ফালে সেকেন্ড পইণ্টটো কি they change if their magnitude changes মানে কোনোবা এটা স্কেলাৰ কোয়ান্টিটি আছে এটা সেই স্কেলাৰ কোয়ান্টিটিটোৰ যদি মই ভ্যালুটো বা তাৰ যদি মই ম্যাগনিটিউডটো চেঞ্জ কৰি দিও তেনেহলে তাত ডেফিনেটলি এটা চেঞ্জ হৈ যাব কাৰণ স্কেলাৰ বুলি কওঁতে মাইন্ডত এটোৱে ৰাখা আমি ডিৰেকশনৰ কথা চিন্তাই নকৰো সেইকাৰণে কি লিখিছে they change মানে কোনখিনি স্কেলাৰস they change if their magnitude changes but যদি আমি ভেক্টৰৰ কথা কওঁ ইয়াত কি লিখা আছে they change if either their magnitude direction or both changes but vector বুলি কওঁতে কেতিয়াবা এনেকুৱা হ'ব পাৰে বোলে স্যাৰ ম্যাগনিটিউডটো সেম আছে ভ্যালুটো সেম আছে তাৰ অকল ডিৰেকশন চেঞ্জ হৈ গল হ'বনে ইয়েস হ'ব মানে ভেক্টৰ বুলি কওঁতে ম্যাগনিটিউড চেঞ্জ হলেও হ'ব বা ডিৰেকশন চেঞ্জ হলেও হ'ব বা কি দুইটা চেঞ্জ হলেও হ'ব এতিয়া মই যে পইণ্ট কিটা যে লিখি দিলো এবিলাক সব আমি উইথ এক্সাম্পল বুজিম দেই ইয়াত খালি আমি কি কৰিছো আমি এতিয়া এই চ্যাপ্টাৰটোত কি পঢ়িব গৈ আছো সেই গুটেইখিনি বস্তু ইয়াত মই খালি দেখুৱাইহে দিছো আমি ওয়ান বাই ওয়ান এটা পইণ্ট আমি ডিসকাস কৰিম আৰু এটা পইণ্ট আমি উইথ এক্সাম্পল বুজিম তেনেকে যদি আমি ইয়াৰ ডিফাৰেন্সৰ থাৰ্ড পইণ্টটো চাও কি লিখা আছে they can be added according to what ordinary laws of algebra মানে স্কেলাৰ যদি মই এড কৰো তেনেহলে স্কেলাৰ বস্তুবিলাক বা স্কেলাৰ কোয়ান্টিটিজ বিলাক এড কৰিবলৈ তাত আমাক কোনো ধৰণৰ আমি ল বা ৰুল আমি ফলো কৰিব নালাগে এই সিম্পল জিনবিলাক আমাৰ ম্যাথমেটিক্যাল এলজেব্ৰা আমি যে এলজেব্ৰাত যে এড কৰো 5 + 5 কি 10 7 + 2 কি 9 1 + 2 কি 3 নরমাল যোনটো এডিশন সো সেই টাইপতে আমি এড কৰিম হল কিন্তু যদি আমি দুটা ভেক্টৰ কোয়ান্টিটি এড কৰিব বিচাৰো তেনেহলে দুটা ভেক্টৰ কোয়ান্টিটি এড কৰিবলৈ হলে আমি কিন্তু তেনেকে নরমালি এড কৰি দিব নোৱাৰো তেতিয়া আমি কি কৰিব লাগিব we have some rules we have some laws কাৰ ভেক্টৰ এডিশনৰ ক্লিয়াৰ হৈছে এতিয়া আমি গুটেইখিনি বস্তু আমি ডিসকাস কৰিব গৈ আছো বা তাৰ আগতে এই যে মই বাৰে বাৰে ভেক্টৰ বুলি কৈ আছো এই ভেক্টৰ কনসেপ্টটো একচুয়ালি হয় কি লেটস টেক এন এক্সাম্পল সাপোজ ধৰি লোৱা মোৰ হাতত এই পেনটো আছে হল এতিয়া এই যোনটো পেন মই চকুৰে দেখি আছো ইয়াক মই দুই টাইপত ৰিপ্ৰেজেন্ট কৰিব পাৰো যদি মোক কোনোবাই কয় যে স্যাৰ আপুনি এই পেনটো আপুনি স্কেলাৰ পইণ্ট অফ ভিউ পৰা আপুনি এই পেনটো মোক ৰিপ্ৰেজেন্ট কৰি দেখুৱাওক এটা স্কেলাৰ মানে কি অকল মই ম্যাগনিটিউডৰ কথা চিন্তা কৰিম ডিৰেকশনৰ কথা মই চিন্তা নকৰো হল যদি মই ইয়াক স্কেলাৰ পইণ্ট অফ ভিউ পৰা চিন্তা কৰো সো এটো এটা মোৰ পেন আৰু ইয়াৰ ম্যাগনিটিউড কিমান মই ইয়াৰ পৰা ইয়ালে জুখিলো সাপোজ এটো 5 সেন্টিমিটাৰ সো ইয়াৰ মই ম্যাগনিটিউড কিমান পাই গলো 5 সেন্টিমিটাৰ সো এনেকে ৰাখিলো আমি সেম অবজেক্ট পাই আছো এনেকে ৰাখিলো মই সেম অবজেক্ট পাই আছো কাৰণ এনেকে ৰাখিলো ইয়াৰ লেন্থ কিমান 5 সেন্টিমিটাৰ ইয়াৰ ম্যাগনিটিউড কিমান 5 সেন্টিমিটাৰ এনেকে ৰাখিলো ইয়াৰ লেন্থ বা ম্যাগনিটিউড কিমান 5 সেন্টিমিটাৰ বা এনেকে ৰাখিলো ইয়াৰ লেন্থ বা ম্যাগনিটিউড কিমান 5 সেন্টিমিটাৰ বা এনেকে ৰাখিলো ইয়াৰ লেন্থ বা ম্যাগনিটিউড কিমান 5 সেন্টিমিটাৰ মানে এতিয়া আমি ইয়াৰ ডাইৰেকশন নাই চোৱা ই কোন ফালে চাই আছে আমি হেবিলাক নাই চোৱা আমি খালি ইয়াৰ ভ্যালুটো চাই আছো যে ইয়াৰ লেন্থ কিমান
এতিয়া এই সেম পেইনটুক যদি মই ভেক্টৰ পইণ্ট অফ ভিউ পৰা ডিসকাস কৰিব যাওঁ তেতিয়া এনেকে ৰখা পেইনটো আৰু এনেকে ৰখা পেইনটো কিন্তু সেম নহব কোনোবাই ক'ব পাৰে যে স্যাৰ অবজেক্টটো এটাই হয় অবজেক্ট এটাই মই চেঞ্জ কৰা নাই কিন্তু যেতিয়া মই সেম অবজেক্টটো ভেক্টৰ পইণ্ট অফ ভিউ পৰা মই ইয়াক ষ্টাডি কৰিম তেতিয়া এনেকে ৰখা পেইনটো আৰু এনেকে ৰখা পেইনটো সেম নহয় কিয় নহয় বহুতে কোৱেশ্চন কৰিব যে স্যাৰ একেইটো আপুনি যদি পেইনটো এনেকে ৰাখে তেতিয়াও ইয়াৰ লেন্থ কিমান 5 সেন্টিমিটাৰ আৰু যদি আপুনি পেইনটো এনেকে ৰাখে তেতিয়াও ইয়াৰ লেন্থ কিমান 5 সেন্টিমিটাৰ সো এনেকে ৰাখোঁতে ইয়াৰ ম্যাগনিটিউড 5 সেন্টিমিটাৰ এনেকে ৰাখোঁতে ইয়াৰ ম্যাগনিটিউড কিমান 5 সেন্টিমিটাৰ কিন্তু আমি এতিয়া কেনেকে ষ্টাডি কৰি আছো ভেক্টৰ পইণ্ট অফ ভিউ পৰা ষ্টাডি কৰি আছো আৰু ভেক্টৰ মানে আমি অকল ম্যাগনিটিউড নহয় কি চাব লাগিব আমি তাৰ ডাইৰেকশনটো চাব লাগিব সো দ্যাট মিন্স এনেকে ৰখা পেইনটো ভেক্টৰিকেলি আৰু এনেকে ৰখা পেইনটো ভেক্টৰিকেলি একে নহয় কিয় নহয় যেতিয়া মই পেইনটো এনেকে ৰাখিছো সাপোজ এই পেইনটোৱে কোনফালে চাই আছে এটো সাইডে চাই আছে মানে ইয়াৰ ডাইৰেকশনটো কোনফালে আছে এফালে আছে ম্যাগনিটিউড সেম বা যেতিয়া মই পেইনটো এনেকে ৰাখিম তেতিয়া ই কোনফালে চাই আছে ই ওপৰলৈ চাই আছে ডাইৰেকশন বেলেগ বেলেগ হৈ গ'ল নে নাই সেইকাৰণে ভেক্টৰিকেলি কওঁতে এনেকে ৰখা পেইনটো আৰু এনেকে ৰখা পেইনটো সেম হ'বনে কেতিয়াও নহয় বা যদি ইয়াক মই স্কেলাৰ পইণ্ট অফ ভিউ পৰা চাওঁ তেতিয়া এনেকে ৰাখা পেইনটো এনেকে ৰাখা পেইনটো এনেকে ৰাখা পেইনটো অল আৰ হোৱাট অল আৰ 100% সেম ক্লিয়াৰ হৈছে অলপ আইডিয়া কৰিব পাৰিছানে যে ভেক্টৰ বুলি কওঁতে মই যে ক'লো যে ইয়াত আমি অকমান ডাইৰেকশনটোক আমি কনসিডাৰ কৰিব লাগিব কনসেপ্টটো সবৰে ক্লিয়াৰ হ'ল এতিয়া মই নেক্সট এই বস্তুখিনিলৈ আহিছো এই যে কিবা এডিশন কৰাৰ কথা যে ক'লো এতিয়া ধৰি লোৱা মোৰ হাতত এই পেইনটো আছে আৰু এনেকুৱা একদম আইডেন্টিকেল আৰু এটা আছে বুলি ধৰি লোৱা ওকে এতিয়া এটোৰ লেন্থ কিমান 5 সেন্টিমিটাৰ ইয়াৰো লেন্থ কিমান 5 সেন্টিমিটাৰ হ'ল এতিয়া এই দুইটা মই এনেকে বেক জয়েন কৰি দিলো আৰু মই এতিয়া কেনেকে চাই আছো স্কেলাৰ পইণ্ট অফ ভিউ পৰা সাপোজ চাই আছো কেনেকে চাই আছো স্কেলাৰ পইণ্ট অফ ভিউ পৰা এতিয়া স্কেলাৰ পইণ্ট অফ ভিউ যদি মই ইয়াক চাওঁ should we consider the direction no only we have to think about the what magnitude means your individual length yaro 5 দুইটা মই এনেকে জয়েন কৰি দিলো মন কৰা এনেকে জয়েন কৰা নাই এনেকে জয়েন কৰিছো এনেকে জয়েন কৰিছো বাট এটা কথা আমি স্কেলাৰ পইণ্ট অফ ভিউ পৰা চাই আছো না যেনেকে জয়েন নকৰো ডাইৰেকশনটো কোনো কথা নাই কিয়া সাপোজ মই এনেকে জয়েন কৰি দিলো এতিয়া এজ এ হোল ইয়াৰ টোটাল লেন্থ কিমান হ'ব 10 সেন্টিমিটাৰ because this is 5 and what this is 5 ইয়াৰ টোটাল লেন্থ কিমান হৈ গ'ল 10 সেন্টিমিটাৰ মানে ইয়াত মই এটুক আমি স্কেলাৰ টাইপত এড কৰিছো আৰু স্কেলাৰ এডটো কেনেকুৱা ইয়াত লিখা আছে কি নরমাল যিবিলাক আমি এড কৰো কৈছিলো আপোনাক 5 + 5 কি 10 সো ইয়াতো 5 + 5 কি 10 ক্লিয়াৰ হৈছে এটো হল স্কেলাৰ পইণ্ট অফ ভিউ পৰা এতিয়া এই সেম অবজেক্ট কিটাক যদি মই ভেক্টৰ পইণ্ট অফ ভিউ পৰা এড কৰিব যাওঁ এটো এটা ভেক্টৰ হল এটা ইয়াৰ ভ্যালু কিমান এগেইন 5 সেন্টিমিটাৰ বাট ইয়াৰ ডাইৰেকশনটো কোনফালে আছে এফালে আছে ক্লিয়াৰ এটো এটা পেন ইয়াৰ ভ্যালু বা ম্যাগনিটিউড কিমান 5 সেন্টিমিটাৰ বাট ইয়াৰ ডাইৰেকশনটো কোনফালে আছে এফালে আছে এতিয়া মই ভেক্টৰিকেলি এড কৰিম ভেক্টৰিকেলি চিন্তা কৰিছো দেই এতিয়া যদি আমি দুইটা পেন এনেকে লক কৰি দিও আৰু এতিয়া যদি মই খুধো ইয়াৰ ওভাৰঅল ভ্যালুটো কিমান হ'ব আনসাৰ কি হ'ব 0 হৈ যাব তা কোনোবাই ক'ব পাৰে স্যাৰ 0 কেনেকে হ'ব মইতো চকুৰে দেখি আছো না আমি দুইটা এনেকে জয়েন কৰি দিছো মইতো চকুৰে দেখি আছো ইয়াৰ পৰা ইয়ালে কি আছে উই হ্যাভ সাম ভ্যালুজ কিন্তু কথাটো হল আমি ইয়াক চাই আছো কেনেকে ভেক্টৰিকেলি চাই আছো নে নাই আমি ইয়াক ভেক্টৰিকেলি চাই আছো নাই ভেক্টৰিকেলি চাইছো মানে উই হ্যাভ টু কনসিডাৰ হোৱাট ডাইৰেকশন সো কি হৈ গ'ল দুইটাৰে ভ্যালু এক্স্যাক্টলি সেম এটো 5 সেন্টিমিটাৰ এটো কি 5 সেন্টিমিটাৰ বা ইয়াৰ ডাইৰেকশন এফালে আছে ইয়াৰ ডাইৰেকশন কি এফালে আছে সো আলটিমেটলি ভেক্টৰিকেলি চাবলৈ গ'লে ইয়াৰ ভ্যালু কি হৈ যাব 0 কথাটো বুজি পাইছানে মানে এনেকে বুজা আমি ইয়াত লিখি দিলো যে ফোর্স এটা ভেক্টৰ কোয়ান্টিটি সাপোজ মই ইয়াত খাৰা হৈ আছো মোক কোনোবা এফালে টানি আছে সাপোজ মোক এটা ষ্টুডেন্টে এফালে টানি আছে 5 নিউটন ফোর্স দি আৰু এটা ষ্টুডেন্টে another 5 নিউটন ফোর্স দি মোক হেফালে টানি আছে হল মই টোটাল ফোর্স কিমান পাম 10 নিউটন yes এটা সেকেন্ড এক্সাম্পল তো লোৱা মই আকৌ ইয়াত খাৰা হৈ আছো মোক এবাৰ কোনোবা এটা ষ্টুডেন্টে এফালে 5 নিউটন ফোর্স দি টানিছে আৰু বেলেগ এটা ষ্টুডেন্টে যোনটো অকমান আগত হেফালে টানি আছিল সি হেতু সাইডৰ পৰা এটু সাইডে গুছি আহিলে আৰু হি সেকেন্ড ষ্টুডেন্টে মোক এফালে another 5 নিউটন ফোর্স দি টানিছে এফালেও 5 এফালেও 5 এতিয়া মই ফোর্স কিমান পাম 0
কাৰণ a5 ৰ লগত a5 কি হৈ গ'ল কেনসেল হৈ গ'ল নে নাই কি কৈছো বুজি পাইছানে ভ্যালু দুইটাৰে আছে এফালেও 5 দি টানি আছে এফালেও 5 দি টানি আছে বাট a ফোর্সৰ ডিৰেকশনটো এটো সাইডে আছে এফালৰ পৰা টনা ষ্টুডেন্টটো ডিৰেকশনটো কি এটো সাইডে আছে মানে মই নেট ফোর্স কিমান পাই গলো 0 ক্লিয়াৰ হৈছে বুজি পালা এটা ভেক্টৰ কনসেপ্টটো লাহে লাহে ক্লিয়াৰ হৈছে নে এতিয়া এইখিনি বস্তুৰ বিষয়ে আমাৰ এই টপিকটো আছে ভেক্টৰ বুলি ক'লে আমি এনেকুৱা ধৰণৰ বস্তু কিছুমান আমি পঢ়িব লাগিব আৰু তাৰ গুটেই এনালাইসিস খিনি তাৰ গুটেই ম্যাথমেটিক্যাল এনালাইসিসটো আমি ডিসকাস কৰিব গৈ আছো ক্লিয়াৰ হৈছে সবৰে এতিয়া আমি নেক্সট গৈ আছো যে ৰিপ্ৰেজেন্টেশন অফ এ ভেক্টৰ যে এটা ভেক্টৰক আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম আমি এতিয়ালৈকে গম পাই গলো যে ভেক্টৰ মানে কি হয় বাট এতিয়া আমি কেনেকৈ এটা ভেক্টৰক ৰিপ্ৰেজেন্ট কৰিম সেইটো আমি আগতে বুজি ল'ব লাগিব এতিয়া এটো বস্তু একদম মূৰত সোমোৱাই লোৱা যে ভেক্টৰ ৰিপ্ৰেজেন্ট মিন্স আমি এটা এৰো মাৰ্ক টাইপত আঁকিম সাপোজ যদি কোনোবাই মোক কয় যে ভেক্টৰ ডায়াগ্ৰামত কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম আমি এনেকৈ দেখাব লাগিব যদি এটা ভেক্টৰক সাপোজ মই এ এটা ভেক্টৰ লৈছো এ এটা কি ভেক্টৰ হল এতিয়া এ ভেক্টৰটো মই কেনেকৈ আঁকি দেখুৱাম এনেকৈ চোৱা সো এইটো হৈ গল আমাৰ এ ভেক্টৰ এটো আমাৰ কি এ ভেক্টৰ হল এটো হল আমাৰ এ ভেক্টৰ ইয়াৰ দুটা পইণ্ট থাকিব এই যোনটো পইণ্ট ইয়াক আমি কম দিস ইজ ইনিশিয়াল পইণ্ট মানে যোৰ পৰা ভেক্টৰটো ষ্টাৰ্ট হৈছে আৰু এইটো যোনটো পইণ্ট যত আমাৰ এৰো মাৰ্কটো আছে তাক আমি কি বুলি কম ফাইনেল পইণ্ট সদায় মনত ৰাখিবা এটোৰ নাম কি ইনিশিয়াল পইণ্ট শৰ্টকাট মাৰিছো দেই আৰু এটো কি হৈ যাব এটো হৈ যাব আমাৰ ফাইনেল পইণ্ট ক্লিয়াৰ হৈছে বুজি পালা আৰু এটো হৈ গল আমাৰ কি এ ভেক্টৰ এটা ভেক্টৰ বুলি কোতে মই কৈছিলুৱে তাৰ দুটা বস্তু সদায় থাকিব ম্যাগনিটিউড আৰু কি ডাইৰেকশন এতিয়া স্যাৰ এই ভেক্টৰটোৰ এই যোনটো ভেক্টৰ এ ইয়া আমি ম্যাগনিটিউড কেনেকৈ উলিয়াম ভেৰি সিম্পল এডাল স্কেল লম স্কেল লৈ মই ইয়াক ইয়াৰ পৰা ইয়ালে কি কৰিম জুখিম সেই স্কেলডালে মোক এটা ভ্যালু দিব নিদিয়ে বলে এটো বলে 10 সেন্টিমিটাৰ হল বা 30 সেন্টিমিটাৰ হল এটা সেই 30 সেন্টিমিটাৰটো কি এ ভেক্টৰটোৰ ম্যাগনিটিউড কি কৈছো বুজি পাইছানে সেই 30 সেন্টিমিটাৰটো হৈ গল এই গিভেন যোনটো এ ভেক্টৰ তাৰ কি ম্যাগনিটিউড হল আৰু ইয়াৰ এটা ডাইৰেকশন আছে এটা ডাইৰেকশনটো কোন ফালে আছে এই ডায়াগ্ৰামটো মই চাই পেলা মই কম যে এই ডায়াগ্ৰামটো ডাইৰেকশনটো ফ্ৰম দিস সাইড টু দিস সাইড গৈছে বাট মই কাম কৰি দিও সাপোজ এই পইণ্টটোক মই পি নাম দিছো আৰু সাপোজ এই পইণ্টটোক মই কি নাম দিছো কিউ নাম দিছো এটা মই কি বুলি কম যে ভেক্টৰটো ডাইৰেকশনটো কেনেকৈ আছে পি টু কিউ কপৰা গলে P to Q বা এই A ভেক্টৰটোক আমি এনেকৈ লিখিব পাৰো this A vector is nothing but this is PQ vector একেই কথা কিন্তু এটো আমি QP লিখিব নোৱাৰিম কাৰণ QP লিখিলে কি হৈ যাব এৰো মাৰ্কটো উল্টা হৈ যাব তো কোন ফালে আছে এৰো মাৰ্কটো P পৰা Q লে সেইকাৰণে কি লিখিছো PQ ভেক্টৰ কিন্তু সচৰাচৰ আমি এনেকৈ নিলিখো এই PQ ভেক্টৰটো নাম কি বুলি কৈ দিছো A ভেক্টৰ বুলি কৈ দিছো হৈ গল তেনেকৈ সাপোজ মই ইয়াত এটা ভেক্টৰ আঁকিছো এটো এনেকৈ ষ্টাৰ্ট হৈছে এটো কাৰণ এনেকুৱা কোনো ৰুল নাই যে সদায় ডিৰেকশনটো এফালে হ'ব এফালেও হ'ব পাৰে হৈ গল এটা ইয়াৰ ক্ষেত্ৰত এই পইণ্টটো আমাৰ কি হৈ গল দিস ইজ ইনিশিয়াল পইণ্ট আৰু এই পইণ্টটো আমাৰ কি হৈ গল দিস ইজ ফাইনেল পইণ্ট ক্লিয়াৰ হৈছে আৰু এটো আমাৰ কি বি ভেক্টৰ কেনেকৈ লিখিম বি লিখি ওপৰত কি দিম এৰো মাৰ্কটো দিম সো এটো বি ভেক্টৰ মিন্স বি লিখিলো আৰু ওপৰত কি দিব লাগিব এৰো মাৰ্ক এতিয়া এৰো মাৰ্কটো কোন ফালে আছে এফালে আছে সো এৰো মাৰ্কটো কি কৰিম মই এনেকৈ দি দিম হয়নে নহয় বহুত এনেকৈ চিন্তা কৰিব কিন্তু নহয় বহুত এনেকৈ চিন্তা কৰিব যে স্যাৰ ইয়াত আমাৰ ভেক্টৰটো এনেকৈ আছিল সেইকাৰণে মই এৰ ওপৰত এৰো মাৰ্কটো এফালে দিছো বাট ইয়াত এৰো মাৰ্কটো কেনেকৈ আছে এফালে আছে ইয়াত বিৰ ওপৰত মানে এৰো মাৰ্কটো এফালে মানে এফালে হ'ব নেকি আনসাৰ ইজ নহয় তোমাৰ ইয়াত যেনেকৈ নাথাকক তোমাৰ লিখা ষ্টাইলটো কিন্তু এটাই কি কৰিব লাগিব বি লিখি এনেকৈ দিব লাগিব ভেক্টৰ সাইনটো কি কৈছো বুজি পাইছানে ফৰ এক্সাম্পল মই এটা থাৰ্ড এটা মই ভেক্টৰ আঁকি দেখো সাপোজ এটা মই নেক্সট ভেক্টৰ আঁকিছো এইটো এনেকৈ এটো স্ট্রেট আঁকিবা হা এগেইন এটো কি আমাৰ ইনিশিয়াল পইণ্ট এটো কি আমাৰ ফাইনেল পইণ্ট ঠিক আছে এটা এ ভেক্টৰটোক সাপোজ মই সি ভেক্টৰ নাম দিছো কেনেকৈ লিখিম আকৌ বহুতে ভুল কৰিব সি লিখি এটো ওপৰলে আছে এটো এনেকৈ দিম নেকি নিদু তেনেকুৱা নহয় এটো এনেকৈ লিখিলে ভুল হ'ব কেনেকৈ লিখিব লাগিব সি লিখি লিখা ষ্টাইল এটাই কি দিব লাগিব এৰো মাৰ্ক দিব লাগিব ক্লিয়াৰ হৈছে নেক্সট বোলে কোনোবাই স্যাৰ মই আৰু এটা ভেক্টৰ লিখিব বিচাৰিছো আঁকিব বিচাৰিছো আঁকি দিয়া সাপোজ এটো এটা ভেক্টৰ নাম আমি যিকোন দিব পাৰো এই ভেক্টৰটোক বোলে মই পি ভেক্টৰ নাম দিছো সো এটো আমাৰ কি পি ভেক্টৰ
ক্লিয়াৰ তেনেকৈ বোলে মই এটা ভেক্টৰ আঁকিছোঁ এনেকৈ আঁকিছোঁ হ'ল এইটো ভেক্টৰক বোলে মই চা আৰ ভেক্টৰ নাম দিব বিচাৰিছোঁ দিয়া চ' দিছ ইজ আৱাৰ হোৱাট দিছ ইজ আৱাৰ আৰ ভেক্টৰ ক্লিয়াৰ হৈছে নে চবৰে বুজি পাইছা এতিয়া ভালদৰে চোৱা ইয়াত আমি কেইবাটাও ভেক্টৰ আঁকিলোঁ কিন্তু এই গোটেইকেইটাৰে লেন্থ সমান হ'ব বুলি কিবা ৰুল আছে নেকি নাই এতিয়া নেক্সট বোলে মই এটা ভেক্টৰ আঁকিছোঁ কিউ ভেক্টৰ মই সৰুকৈ আঁকিছোঁ এইটো চ' দিছ ইজ মাই হোৱাট দিছ ইজ মাই কিউ ভেক্টৰ মানে আমি যে লেন্থ বিলাক যে আঁকিছোঁ ইয়াৰ লেন্থৰ লগত এই লেন্থ মিলিবও পাৰে নিমিলিবও পাৰে ইয়াৰ লগত ইয়াৰ ডিৰেকশ্যন মিলিবও পাৰে নিমিলিব পাৰে এইটো কোনো কথা নাই ফৰ এক্সাম্পল এ পি কিউ মানে কি এ ভেক্টৰ ইয়াৰ লগত কিউ ভেক্টৰ মিলিছেনে নাই মিলা ডিৰেকশ্যন সেম আছেনে নাই চ' এইটো এটা বেলেগ ভেক্টৰ এইটো এটা বেলেগ ভেক্টৰ ক্লিয়াৰ হৈছে কথাখিনি বুজি পাইছা যে এটা ভেক্টৰক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম হ'ল এতিয়া চোৱা এতিয়া নেক্সট যদি মই এতিয়া ইয়াত বহুতকেইটা ভেক্টৰ আছে হা সাপোজ মই অকল ফ'কাছ কৰি আছোঁ এই এ ভেক্টৰটোৰ ওপৰত I am only focusing on what? Vector A. বাকিখিনি থাকক কাৰণ এনেকৈ থ'লে তোমালোকৰ এটা আইডিয়া হ'ব ঠিক আছে এতিয়া এই যোনটো এ ভেক্টৰ বুলি মই ক'লোঁ এতিয়া যিকোনো ভেক্টৰৰ লিখাৰ এটা ষ্টেণ্ডাৰ্ড নোটেশ্যন আছে সেইটো আমি জানিব লাগিব লিখিমটো আমি এনেকৈ এ ভেক্টৰ যদিও মই ইয়াক এনেকৈ লিখি দেখুৱাই দিছোঁ বা তোমালোকে এনেকৈ নিলিখিবা ডাইৰেক্ট ভেক্টৰটোৰ নাম ধৰি দিবা নাম কি কৈছোঁ মই এ ভেক্টৰ এতিয়া এ ভেক্টৰটোক আমি ফাৰ্ডাৰ এনেকৈও লিখিব পাৰোঁ this a vector and a vector to কাৰ হৈতে সমান হ'ব চোৱা ভেক্টৰ বুলি ক'লে তাৰ সদায় দুটা বস্তু থাকিব এটা হৈ গ'ল তাৰ ম্যাগনিটিউড আৰু এটা হৈ গ'ল তাৰ কি ডাইৰেকশ্যন that means a vector can be written as a vector to magnitude into a cap or ইয়াক এনেকৈও লিখিব পাৰি this a vector will be equals to এই যে মই ইয়াত এ ভেক্টৰ লিখি মডুলাছ সাইন লৈছোঁ এইখিনি মেথছত পাইছা নেকি এনেকুৱা তোমালোকে পাবা মেথছত যাৰ মেথছ আছে যে এনেকৈ আমি যিকোনো এটা বস্তু আমি ম্যাগনিটিউড ল'ব পাৰোঁ কি মডুলাছ ল'ব পাৰোঁ মানে আমি এ ভেক্টৰ লিখি ইয়াৰ ম্যাগনিটিউড বা মডুলাছ লোৱা বা সিম্পলি আমি ইয়াক এ বুলি লিখি দিয়া কথাটো একেটাই সেইকাৰণে ইয়াৰ পিছৰ লাইনটোত ইয়াৰ জেগাত আমি সিম্পলি কি লিখিব পাৰিম এ লিখিব পাৰিম আৰু এফালে এটুক মই কি বুলি পঢ়িছোঁ এ কেপ এটু কি বুলি আমি পঢ়িম এ কেপ আমি যে কেপ পিনি থাকো ধৰিলা এৰ ওপৰত কি আছে কেপ এটা আছে এতিয়া ফৰ্মুলা এটোৱে হওক বা এটোৱে হওক এতিয়া এই ফৰ্মুলাটো আমি বুজিম এটো কাৰেক্ট বিকজ আমি এনেকৈ লিখিব পাৰোঁ হ'ল এতিয়া চোৱা এ ভেক্টৰ মানে এই ভেক্টৰটো which will be equals to this or this একেটাই মই এটোৱে কৈছোঁ এ এতিয়া এ বুলি কওঁতে আমি কি বুজিম এ বুলি কওঁতে ইয়াৰ পৰা ইয়ালে মই ইয়াৰ এক্সাক্ট লেন্থ বুজি আছোঁ ধৰা মই স্কেল ল'লোঁ স্কেল লৈ মেজাৰ কৰিলোঁ মেজাৰ কৰোঁতে গম পালোঁ ইয়াৰ পৰা ইয়ালে বোলে লেন্থ আমাৰ কিমান 30 সেণ্টিমিটাৰ ক্লিয়াৰ আৰু সেই 30 সেণ্টিমিটাৰটো কি হৈ গ'ল অনলি এ ভেক্টৰ নহয় কি অনলি এ মানে এইটো মানে এইটো আমাৰ কিমান হৈ গ'ল দিছ ইজ 30 সেণ্টিমিটাৰ যদি মই এ কেছটো লৈ আছোঁ দেন এ কেপটো কি এ কেপটোৱে বুজাই আছে কি ডাইৰেকশ্যন কোনটো ডাইৰেকশ্যন কাৰ ডাইৰেকশ্যন এ ভেক্টৰটোৰ ডাইৰেকশ্যন আৰু ইয়াত এ ভেক্টৰটোৰ ডাইৰেকশ্যন কেনেকৈ আছে যে স্যাৰ পিৰ পৰা কিউলৈ আছে ক্লিয়াৰ হৈছে নে গোটেই বস্তুটো চ' এনেকৈ আমি যিকোনো এটা ভেক্টৰক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ এতিয়া মোক কোনোবাই সুধিব পাৰে যে স্যাৰ আপুনি সেম টাইপত এই যোনটো আপুনি ইয়াত চি ভেক্টৰ বুজাই দিছিলে স্যাৰ চি ভেক্টৰটো আমি কেনেকৈ লিখিম চি ভেক্টৰটো আমি লিখিব পাৰিম মই লিখি দিছোঁ চি ভেক্টৰ কেন বি ৰিটেন এজ what c vector will be equals to কি লিখিম c into what c বা কোনোবাই ইয়াক or এনেকৈ লিখিব পাৰে c vector will be equals to so c লিখা আৰু এনেকৈ লিখা কথাটো একে কাৰণ যদি এটো কাৰেক্ট হয় that means c vector magnitude will be equals to c এটো কাৰেক্ট হ'ব so into what c cap clear হৈছে নে সবৰে yes ঠিক তেনেদৰে কোনোবাই যে স্যাৰ এ আৰু বি হ'ল বা এ আৰু চি হ'ল মোক এবাৰ আপুনি এই যোনটো ইয়াত আৰ ভেক্টৰটো আছে তো আৰ ভেক্টৰটো কেনেকৈ লিখি দেখুৱাওকচোন পাৰিবা সবে লিখিব কৈ যোৱা কি হ'ব আৰ ভেক্টৰ উইল বি ইকুৱেলছ টু আৰ ইনটু হোৱাট আৰ কেপ অৰ ইয়াক এনেকৈও লিখিব পাৰি আৰ ভেক্টৰ উইল বি ইকুৱেলছ টু কি আৰ ভেক্টৰটোৰ মেগনিটিউড ইনটু হোৱাট আৰ কেপ
both are correct clear hoise eta mo konuba jodi khudhe je yat je apuni ei r likhise ba r vector to modulus loise ei r tur value kiman kenake uliam এই পইণ্টৰ পৰা এটো কি ইনিশিয়াল পইণ্ট এটো কি ফাইনাল পইণ্ট মানে আৰে ইয়াৰ লেন্থ খুদিছে ইয়াৰ ভ্যালুটো খুদিছে আৰু r ক্যাপটো কি খুদিছে যে r ভেক্টৰটো কোন ফালে আছে সো ইয়াত মই কি বুলি কম যে এনেকে বেকাকে অকমান কি ওপৰলে আছে ক্লিয়াৰ হৈছে ক্লিয়াৰ হল সবৰে বুজি পাইছা সো এটো হল মই ধুনিয়াকে ডায়াগ্ৰাম এটা দেখি মই তোমালোকক কৈ দিলো এতিয়া চোৱা এবিলাক যে আমি সিম্বল দিছো না a b r যি কোনো আমি সিম্বল দিব পাৰো Suppose মই কৈ দিলু এটা ভেক্টৰ কি g ভেক্টৰ এটা g ভেক্টৰক মই কেনেকে লিখিম লিখা স্টাইলটো একেটাই কি হৈ যাব g ভেক্টৰ will be equals to what g into কি ঠিক আছে ক্লিয়াৰ হৈছে সো এনেকে আমি যি কোনো এটা ভেক্টৰক আমি ৰিপ্ৰেজেন্ট কৰিব পাৰো কিন্তু এটা বস্তু একদম মূৰত সময় লোৱা মই আকৌ এক্সাম্পলত a ভেক্টৰটো লৈ মই এক্সাম্পল দিছো সো এটো হৈ গল ভেক্টৰটো a হৈ গল কি ভেক্টৰটোৰ ম্যাগনিটিউড বা ভেক্টৰটোৰ কি মডুলাস আৰু a ক্যাপটো কি বুজাই আছে ভেক্টৰটোৰ ডাইৰেকশন আৰু ইয়াক আমি কেনেকে পঢ়িম a ক্যাপ বুলি পঢ়িম ক্লিয়াৰ হৈছে নে সবৰে মই b ভেক্টৰটো ইয়াৰ পৰা অতৰাই দিছো বুজিটো পাইছা আৰু হা খালি ইয়াত মই এটা বস্তু নোট টাইপত এড কৰি দিম এটো তোমালোকে লিখি লবা যদি মই ইয়াৰ এক্সাম্পল লওঁ কাৰ এক্সাম্পল লৈ আছো এই ফৰ্মুলাটো হা ইয়াত এনেকে কোৱা which is equals to what a কোৱা এটো কি বুজাই আছে magnitude of a vector যাক আমি এটো কল magnitude of what a vector or ইয়াক আমি modulus of a vector বুলিও কম ক্লিয়াৰ হৈছে বস্তুটো ইয়াত আমি বেসিক্যালি শিকিলো যে আমি এটা ভেক্টৰক কেনেকে আমি ৰিপ্ৰেজেন্ট কৰো ফৰ্মুলা ওয়াইজ বা ডায়াগ্ৰাম ওয়াইজ হল এটা ইয়াত হয়তো তোমালোকৰ ডাউট থাকিব পাৰে হা একো চিন্তা নাই আমি এটা কি কৰিম আমি এতিয়া টাইপস অফ ভেক্টৰ ডিসকাস কৰিম আৰু এখিনি পঢ়ি দিয়াৰ লগে লগে ইয়াৰ আগত যদি কিবা ডাউটো আছে এই ডাউটখিনি পুৰা 100% ক্লিয়াৰ হৈ যাব এটা টাইপস অফ ভেক্টৰ বুলি কওঁতে ইয়াৰ প্ৰথম যোনটো টাইপ হেতু কি বুলি কোৱা হৈছে ইকুৱেল ভেক্টৰস এটা আমি ফাৰ্স্ট জানিব লাগিব যে ইকুৱেল ভেক্টৰ বুলি ক'লে আমি কি বুজো বা হোৱাট ইজ দা ডেফিনেশন বা হোৱাট ইজ দা কন্ডিশন অফ হোৱাট ইকুৱেল ভেক্টৰস লগতে লিখি যাবা আমি এনেকে লিখিম two vectors are said to be equal vectors suppose মোৰ হাতত দুটা কি আছে ভেক্টৰ আছে এটা দুটা ভেক্টৰক মই কেতিয়া ইকুৱেল ভেক্টৰ বুলি কম two vectors are said to be what equal vectors condition to hold if they have same magnitude if they have key same magnitude and same direction যে দুটা ভেক্টৰক আমি ইকুৱেল ভেক্টৰ বুলি ক'ব পাৰিম বাট কেতিয়া কন্ডিশনটো হল যে সেই দুইটা ভেক্টৰ কি হ'ব লাগিব ম্যাগনিটিউড সেম থাকিব লাগিব আৰু কি ডাইৰেকশন সেম থাকিব লাগিব সো আকি পেলা দেখুৱাম সাপোজ মই ইয়াতে এটা ভেক্টৰ আকিছো দিস ইজ সাপোজ ভেক্টৰ a হল এটো কি আমাৰ ভেক্টৰ a আৰু তাৰ তলত মই ইয়াতে আৰু এটা ভেক্টৰ আকিছো এটো এন্ড দিস ইজ সাপোজ ভেক্টৰ b এটা মই কি কৰিলো মই এটা স্কেল ললো স্কেল লৈ প্ৰথমতে a ভেক্টৰৰ মই লেন্থ উলিয়ালো আৰু আমাৰ এটো কি ইনিশিয়াল পইণ্ট এটো কি ফাইনাল পইণ্ট ইয়াতো এটো কি ইনিশিয়াল পইণ্ট এটো কি ফাইনাল পইণ্ট এটা মই স্কেল ললো স্কেল লৈ ফাৰ্স্ট মই a ভেক্টৰটোৰ ম্যাগনিটিউড বা লেন্থ উলিয়ালো দেখা পোৱা গল ইয়াৰ পৰা ইয়ালে লেন্থ ধৰি লোৱা 50 সেন্টিমিটাৰ জাস্ট এন এক্সাম্পল হৈ গল নেক্সট সিমিলাৰলি যোনটো মোৰ b ভেক্টৰ আছিলে মই b ভেক্টৰটোৰো লেন্থ উলিয়ালো আৰু দেখা পোৱা গল b ভেক্টৰৰ লেন্থ বা ম্যাগনিটিউড কিমান 50 সেন্টিমিটাৰ মানে দুইটা ভেক্টৰৰ ম্যাগনিটিউড কি এক্স্যাক্টলি সেম আৰু ভালদৰে অবজাৰ্ভ কৰাচোন এই দুইটা ভেক্টৰৰ ডাইৰেকশন সেম হয়নে a ভেক্টৰটো এটো সাইডে আছে আৰু কি b ভেক্টৰটো এটো সাইডে আছে মানে এই দুটা ভেক্টৰ আমি কি বুলি কম দে আৰ হোৱাট দে আৰ ইকুৱেল ভেক্টৰস আৰু লিখিম কেনেকে ইকুৱেল ভেক্টৰ মানে a ভেক্টৰ
will be equals to কি হৈ যাব b ভেক্টৰ মানে a আৰু b এখন দুটাক আমি কি বুলি কম ইকুৱেল ভেক্টৰ বুলি কম অকল দুটা নহয় তিনটাও হ'ব পাৰে বোলে আমি থাৰ্ড এটা ভেক্টৰ লৈছো এটো 3 নম্বৰ ভেক্টৰ ইয়াক বোলে মই স্যাৰ কিউ নাম দিছো কিউ চোৱা সদায় এনেকুৱা একো ৰুল নাই যে a b আর পিছত কি c এ হ'ব যিকোনো আমি নাম দিব পাৰো যে থাৰ্ডটোক আমি কি নাম দিলো c সৰি কি নাম দিলো কিউ এতিয়া দেখা পোৱা গ'ল এই থাৰ্ড যোনটো ভেক্টৰ কিউ লৈছো ইয়াৰো বোলে মই এই লেন্থ জুখিলো আৰু এটো মই কিমান পালো সাপোজ 50 সেন্টিমিটাৰ পালো আৰু তোমালোকে ডায়াগ্ৰামত দেখা পাই আছা ইয়াৰো ডাইৰেকশনটো কি হৈ আছে আগৰ দুটাৰ সৈতে কি 100% সেম ফালে আছে হল সো দ্যাট মিন্স তেতিয়া আমি এনেকৈ লিখিব পাৰিম যদি আমি তিনটা ভেক্টৰ লৈ লওঁ j ভেক্টৰ ইকুৱেলস টু হোৱাট b ভেক্টৰ ইকুৱেলস টু হোৱাট q ভেক্টৰ আৰু এই তিনিটা কি হৈ যাব দে আৰ ইকুৱেল ভেক্টৰস ক্লিয়াৰ হল কনসেপ্ট ক্লিয়াৰ ইকুৱেল ভেক্টৰ মানে কি এতিয়া আমি নেক্সট আৰম্ভ কৰিছো নেগেটিভ ভেক্টৰ যে নেগেটিভ ভেক্টৰ মানে কি আগতে মই লিখাই দিম ডেফিনিশনটো তোমালোকৰ লগতে লিখি যোৱা two vectors are said to be negative vectors two vectors are said to be negative vectors ketia if they have same magnitude but তুমি ক'ব পাৰিবা কি but opposite direction most important যে দুটা ভেক্টৰক আমি কেতিয়া নেগেটিভ ভেক্টৰস বুলি কম ম্যাগনিটিউড সেম থাকিব পাৰে বাট ইহঁতৰ ডাইৰেকশন কি অপোজিট হ'ব লাগিব সো আকি পেলা দেখুৱাম সো সাপোজ মোৰ এটা দুটা ভেক্টৰ আছে ইয়াত মই দুটাৰ এক্সাম্পল লৈছো সাপোজ এটা ভেক্টৰ এটো দিস ইজ সাপোজ p ভেক্টৰ সদায়নো ab কিমান নাম দি থাকো হয় নহয় এটো মই কি নাম দিলো p ভেক্টৰ আৰু এইখিনিতে মই আৰু এটা ভেক্টৰ লৈছো এটোক মই নাম দিলো কি q ভেক্টৰ হল এটা ভালকে চোৱাচোন p ভেক্টৰটোৰ লেন্থ যিমান q ভেক্টৰটোৰ লেন্থ সেম হয়নে আচ্ছা মোৰ আগতে অকন ইফাল হ'ব পাৰে দেই বাট তোমালোকে দুইটা সমান বুলি ধৰি লোৱা মই সমান কি আকিছো এটা p ভেক্টৰটোৰ ম্যাগনিটিউড যিমান ভালকে চোৱাচোন q ভেক্টৰটোৰ কি ম্যাগনিটিউড সেম লাগিলে আমি স্কেল লৈ জুখি চাম বোলে মই p ভেক্টৰটোৰ লেন্থ বা ম্যাগনিটিউড পালো 60 সেন্টিমিটাৰ মানে ইয়াৰ পৰা এলে কিমান পালো 60 আকৌ মই এটোৰ জুখিলো ইয়াৰ পৰা এলে মই কিমান পালো 60 মানে দুইটা ভেক্টৰৰ লেন্থ মিন্স ম্যাগনিটিউড কি সেম বাট ভালদৰে মন কৰা দুইটা ভেক্টৰৰ ডাইৰেকশন সেম হয়নে নহয় দুইটা ভেক্টৰৰ ডাইৰেকশন সেম নহয় আৰু লগতে কেনেকুৱা ডাইৰেক্টলি অপোজিট হৈ আছে মানে 100% অপোজিট হ'ব লাগিব মানে যদি এটা এ ফালে এটা কি এ ফালে কেনেকুৱা হৈ আছে সো p ভেক্টৰ কোন ফালে আছে from this side to this side but q টো কেনেকৈ আছে from that side to this side মানে একেটাক আমি কি বুলি কম নেগেটিভ ভেক্টৰস আৰু ইয়াক আমি কেনেকৈ লিখিম ইয়াক আমি এনেকৈ লিখিম p ভেক্টৰ will be equals to what minus of q ভেক্টৰ আৰু যদি এটো শুদ্ধ হয় that means we can also write q ভেক্টৰ will be equals to minus of p ভেক্টৰ দুইটা একে নহয় জানো দুইটা একে কি কলো বুজি পাইছানে সো আলটিমেটলি এখন কি হৈ গল নেগেটিভ ভেক্টৰস আৰু লিখিম কেনেকৈ p ভেক্টৰ equals to minus of q ভেক্টৰ আৰু ইয়াৰ মিনিং তো কি ওপৰ ভেক্টৰ সাইন আছে নে নাই সো এই যে মই ইয়াত এনেকৈ লিখি দিলো এটোৱে হক বা কি এটোৱে হক ইয়াৰ মিনিং তো হল যে pq দুইটাৰে ভ্যালু কিন্তু সেম p আৰু q দুইটাৰে কি লেন্থ বা ম্যাগনিটিউড বা ভ্যালু কি সেম বা দুইটাৰে খালি এটা বস্তু বেলেগ কি ডাইৰেকশন বেলেগ এতিয়া অকমান আগত যে কৈছিলো কেতিয়াবা মাইনাস হলে তা ভেক্টৰৰ কনসেপ্ট আহে লাহে লাহে বুজি পাইছানে হা ইয়াৰ মিনিং তো এটো নহয় দেই যে মাইনাস আহা সব কি হ'ব ভেক্টৰে হ'ব হেতুও নহয় কেতিয়াবা আমি স্কেলাৰো আমি নেগেটিভত পাম হেবিলাক আমি লাহে লাহে আমি গ্ৰেজুৱেলি পঢ়িম একেদিনাখনে সব বস্তু বুজি নাপাবা এতিয়া এখিনলৈকে আমি যি কলো সবৰে ক্লিয়াৰ হৈছে ওকে এতিয়া আমি নেক্সট পঢ়িব গৈ আছো এটা নতুন টাইপৰ ভেক্টৰ যাৰ নামটো হৈছে কো-ইনিশিয়েল ভেক্টৰস এতিয়া ভেক্টৰ আকিবলৈ শিকাওতে মই কৈছিলো ভেক্টৰ কি আছে দুটা পইণ্ট আছে এটা কি ইনিশিয়েল পইণ্ট আৰু এটা কি ফাইনেল পইণ্ট এতিয়া আমি ফাৰ্স্ট এটো লিখিম যে কো-ইনিশিয়েল ভেক্টৰস মানে কি সো আগতে লিখি লোৱা the vectors which have the
same initial points, the vectors which have the same initial points are known as co-initial vectors. Very simple. যে যোনবিলাক ভেক্টৰৰ ইনিশিয়েল পইণ্টছ বিলাক কি হয় সেম হয় কিয়তক আমি কি বুলি কওঁ কিয়তক একেলগে আমি কি বুলি কম দে আৰ নন এজ কো-ইনিশিয়েল ভেক্টৰ এতিয়া কোনোবা এটা কথা সুধিব পাৰে যে স্যাৰ আপুনি কিন্তু ইয়াত সেই ভেক্টৰ কিটাৰ ম্যাগনিটিউড কিমান হ'ব ডাইৰেকশন কেনেকুৱা হ'ব একো আপুনি মেনশন কৰা নাই কিয় নাই কৰা একাৰণে নাই কৰা যে ইয়াত ভেক্টৰ কিটাৰ ম্যাগনিটিউড বা ডাইৰেকশন সেম হ'ব নে নহয় সেইবিলাক মেটাৰ নকৰে মই ধুনিয়াকৈ আঁকি দিম তেতিয়া 100% বুজি পাবা চোৱা সাপোজ মই কেইটামান ভেক্টৰ আঁকি দেখুৱাম আৰু আঁকাৰ লগে লগে তোমালোকে গম পাই যাবা যে মই যোনকিটা ভেক্টৰ আঁকিম সেইকিটাক আমি একেলগে কি বুলি কম কো-ইনিশিয়েল ভেক্টৰ বুলি কম খালি মন কৰিবলগীয়া কথাটো হ'ল ইয়া যিমান বিলাক ভেক্টৰ আমি আঁকিম গোটেইকিটা ভেক্টৰৰ ইনিশিয়েল পইণ্ট কিটা কি হ'ব সেম হ'ব মানে এনেকৈ বুজি লোৱা যে গোটেইকিটা ভেক্টৰ এটা পইণ্টৰ পৰা কি হৈ আছে ষ্টাৰ্ট হৈ আছে হ'ল সাপোজ মই এটা ভেক্টৰ আঁকিছো this is vector a এটো আমাৰ কি vector a the a initial point কোনটো এইটো হ'ল নেক্সট মই এটা ভেক্টৰ আঁকিম সাপোজ ভেক্টৰ b মোৰ মন গল মই এনেকৈ আঁকিছো এটো কি ভেক্টৰ b এটো কি ভেক্টৰ b আচ্ছা মোক এটা কথা কোৱাচোন এটো 2 মিনিটৰ কাৰণে পাহৰি যোৱা হ'ল এটা ভেক্টৰ আঁকিলো ইয়াৰ পৰা কি a ভেক্টৰ আৰু এটা ভেক্টৰ আঁকিলো ইয়াৰ পৰা কি b ভেক্টৰ আচ্ছা আমি 2 মিনিটৰ কাৰণে পাহৰি গৈছো যে আমি কিবা কো-ইনিশিয়েল বিলাক কিবা বস্তু আমি পঢ়িছো বুলি যদি মই তোমাক এতিয়া খুধো যে a আৰু b নেগেটিভ ভেক্টৰ হ'বনে আনসাৰটো কি দিবা a ভেক্টৰ b ভেক্টৰ ইয়া নেগেটিভ ভেক্টৰছ হ'বনে আনসাৰ yes or no no a আৰু b নেগেটিভ ভেক্টৰছ নহয় কাৰণ নেগেটিভ ভেক্টৰ হ'বলে কি কৈছিলো মই ভেক্টৰ দুটাৰ ম্যাগনিটিউড সেম হ'ব লাগিব না ভেক্টৰ দুটাৰ ম্যাগনিটিউড সেম হ'ব লাগিব আৰু কি ডাইৰেকশন অপোজিট হ'ব লাগিব এতিয়া a আৰু b ক্ষেত্ৰত চোৱাচোন দুইটা ম্যাগনিটিউড সেম হয় জানো নহয় কাৰ ম্যাগনিটিউড বেছি a ৰ ম্যাগনিটিউড বেছি a ৰ লেন্থ বেছি কাৰ ম্যাগনিটিউড কম b ৰ ম্যাগনিটিউড কম নো ডাউট এহতৰ ডাইৰেকশন বেলেগ বেলেগ বাট অকল ডাইৰেকশন বেলেগ হ'লেই নহব কি হ'ব লাগিব ম্যাগনিটিউড সেম হ'বই লাগিব এই কাৰণে অকল ডাইৰেকশনটো চাই মই কৈ দিব নোৱাৰো যে এহত কি নেগেটিভ ভেক্টৰছ বুলি আমি লেন্থ চাব লাগিব দুইটা ভেক্টৰ সমান হয় নে আমি হেতু চাব লাগিব কিন্তু আমি এটা পঢ়ি আছো কি আমি দেখে পঢ়ি থাকা আমি কি পঢ়ি আছো কো-ইনিশিয়েল ভেক্টৰ মানে যদি আমি এই দুটা ভেক্টৰ চাই এতিয়া কি ভেক্টৰ হ'ব আমি আনসাৰটো কি দিম দে আৰ কো-ইনিশিয়েল ভেক্টৰছ কিয় দুইটা ভেক্টৰৰ ইনিশিয়েল পইণ্টটো এটোৱে হয় নে নহয় অকল দুটা নহয় আমি কেইবাটাও আঁকিব পাৰো কাবাৰ মন গল কোনোবাই c ভেক্টৰ এটা এনেকৈ আঁকি দিলে দিস ইজ হোৱাট দিস ইজ c ভেক্টৰ কাবাৰ মন গল কোনোবাই d ভেক্টৰ এটা এনেকৈ আঁকি দিলে হোৱাট দিস ইজ d ভেক্টৰ কাবাৰ মন গল কোনোবাই e ভেক্টৰ এটা কি কৰিলে এনেকৈ আঁকি দিলে হ'ল সো কিমানটা ভেক্টৰ আছে পাঁচটা ভেক্টৰ a ভেক্টৰ b ভেক্টৰ c ভেক্টৰ d ভেক্টৰ হোৱাট e ভেক্টৰ আৰু এই গোটেই কিটাক আমি কি বুলি কম কো-ইনিশিয়েল ভেক্টৰ ভালদৰে মন কৰা গোটেই কিটা ডাইৰেকশন সেম নহয় কিন্তু হয় জানো সেম নহয় আৰু ভালদৰে চোৱা গোটেই কিটা ভ্যালু বা ম্যাগনিটিউডো সেম নহয় বা হ'বও পাৰে একো ডাঙৰ কথা নহয় কোনোবা কাৰোবাৰ বোলে মন গল যে চাই মই আৰু এটা ভেক্টৰ ৰাখিম আকা তেতিয়া সেই ছটা মিলি কি হ'ব কো-ইনিশিয়েল ভেক্টৰ কিন্তু কেতিয়া তুমি এক্স্যাক্টলি ইয়াত ৰাখিব লাগিব কোনোবাই বোলে কি কৰিলে আৰু এটা ভেক্টৰ ৰাখিলে হেতু বোলে ক'ত ৰাখিলে স্যাৰ মই a ৰ ওপৰত ৰাখি দিও ৰাখিব পাৰে না কি আপত্তি আছে ৰাখিব পাৰে মই a ৰ ওপৰতে ৰাখিলো এটা এটো আমাৰ কি ভেক্টৰ হৈ গল f ভেক্টৰ এটো আমাৰ কি f ভেক্টৰ হ'ল সো এতিয়া a b c d e f এই গোটেই কিটা মিলি কি এই গোটেই কিটা কি কো-ইনিশিয়েল ভেক্টৰছ ক্লিয়াৰ হৈছে সবৰে এতিয়া মোক কোনোবাই এটা কোৱেশ্চন কৰিলে যে স্যাৰ যদি মই অকল b ভেক্টৰটো আৰু f ভেক্টৰটো চাও ইয়াত বাকি যিমান বিলাক ভেক্টৰ আছে সব পাহৰি যোৱা তোমালোকে অকল কোনটো অবজাৰ্ভ কৰি আছা অকল b ভেক্টৰটো চকুৰে মন কৰা আৰু কোনটো f ভেক্টৰটো b কোনফালে আছে এফালে f কোনফালে আছে এফালে আৰু ভালকে চোৱাচোন b ৰ লেন্থ আৰু f ৰ লেন্থ একেই ধৰি লোৱা মই b লগত f ৰ লেন্থ সেম ৰাখিছো নাও ইফ আই আস্ক ইউ b আৰু f নেগেটিভ ভেক্টৰছ হ'বনে আনসাৰ কি দিবা yes হ'ব এতিয়া কিন্তু b আৰু f কি নেগেটিভ ভেক্টৰছ হ'ব অকল নেগেটিভ ভেক্টৰছ নহয়
বি আৰু এফ নিগেটিভ ভেক্টৰছো হ'ব আৰু বি আৰু এফ কি কো ইনিশিয়েল ভেক্টৰো হ'ব নে নহয় বিকজ বি ভেক্টৰটো ইনিশিয়েল পইণ্ট আৰু এফ ভেক্টৰটো ইনিশিয়েল পইণ্ট সেম হয় নে নহয় কি ক'লো বুজি পালানে এতিয়া পঢ়াৰ লগে লগে দেখিছা কেনেকৈ বস্তুবিলাক গৈ আছে এটা এটাকে ক্লিয়াৰ হৈছে কনফিডেন্সটো আহিছে এতিয়া আমি নেক্সট আগবাঢ়িছো কো টাৰ্মিনাছ ভেক্টৰ এতিয়া আমি পঢ়িম কাৰ বিষয়ে কো টাৰ্মিনাছ আৰু কৈ থওঁ কো টাৰ্মিনাছটো কো ইনিশিয়েলৰ জাষ্ট উল্টা কনসেপ্ট ইয়াৰ আগৰটো কি হৈছিলে ইয়াত কি হৈছিলে যে গোটেইকেইটা ভেক্টৰৰ মানে ষ্টাৰ্টিং পইণ্টটো সেম আছিলে গোটেইকেইটা ভেক্টৰ এটা পইণ্টৰ পৰা ষ্টাৰ্ট হৈছিলে এটা কো টাৰ্মিনাছ কি হ'ব কোৱাচোন ক'ব পাৰিবা যে গোটেইকেইটা ভেক্টৰৰ এন্ডিং পইণ্টটো সেম হ'ব বা এনেকে বুজা যে গোটেইকেইটা ভেক্টৰ আহি ক'ত লগ হ'ব এটা কমন পইণ্টত লগ হ'ব ইয়াৰ মই ডেফিনেশ্যনটো লিখি নিদিওঁ তোমাকে পাৰিবানে লিখিব যদি আমি ইয়াৰ আগৰটো চাই আমি এইটো লিখি দিব পাৰিম আগৰটো কি আছিলে the vectors which have the same initial points are known as what co-initial eta co-terminus ki hobo kwa the vectors which have the same key final points very simple the vectors which have the what same final points are known as what co-terminus vector clear eta diagram to pariba simple budei khini vector ahi ki hobo eta point ot connect hobo eta point ot log lagibo enake swa suppose moi eta vector akisu this is what this is a vector etu amar ki a vector final point kontu eitu a vector etu amar ki final point acha final point er eta aru nam ase dei yak bahute ending point buliu koy final point kwa ba ki ending point kwa eke etu amar a vector tenake kunu bai sir etu moi b vector rakisu etu ki mur b vector eso asun a vector aru b vector to ending point ba final point to same hoy ne কেনেকৈ বলে কোনোবা এটা ভেক্টৰ ৰাখিছে স্যাৰ এটো মই সি ভেক্টৰ ৰাখিছো এটো মোৰ কি সি ভেক্টৰ কোনোবা বলে এনেকৈ এটা ৰাখিছে এটো কি ডি ভেক্টৰ ক্লিয়াৰ হৈছে নে সো এটো এই ডায়াগ্ৰামত এই যে ভেক্টৰ চাৰিটা মই ৰাখিছো এ ভেক্টৰ বি ভেক্টৰ সি ভেক্টৰ আৰু কি ডি ভেক্টৰ এহঁতক একেলগে মই কি বুলি কম দে আৰ হোৱাট কো টাৰ্মিনাছ ভেক্টৰ বুজি পালা মানে কোনবিলাক ভেক্টৰক আমি কো টাৰ্মিনাছ ভেক্টৰ বুলি কম যদি সেই ভেক্টৰ বিলাকৰ কি হয় ending point to বা final point to যদি same হয় তাহলে সিহঁতক আমি একেলগে কি বুলি কম co-terminus vector বুলি কম ক্লিয়াৰ হল বুজি পালা এটো আছিল আমাৰ fourth point that is co-terminus vector next আমি আইছো very important collinear vector next আমি চাম যে collinear vectors মানে কি so first আমি ইয়াৰ definition টো লিখি লওঁ তেতিয়া মোৰ বুজাবলৈ সুবিধা হ'ব তোমালোকেও লিখি যোৱা some vectors are said to be collinear. Some vectors are said to be collinear if either they are in parallel lines or same lines. মই simple language দি আছো হা তোমালোকে যদি কিতাপ চোৱা তাত দেখিবা এই একেটা বস্তুখন বেলেগকৈ লিখা আছে হা লিখিলে হল খালি বুজিব লাগে আমি সো লিখাতকেও পইণ্টটো যেতিয়া আঁকি দিম বুজিবলৈ চেষ্টা কৰা কাৰণ এক্সামত শুনা what do you mean by collinear vector বা what is collinear vector এইবিলাক কোৱেশ্চন কেতিয়াও নাহে এইবিলাক স্কুল লেভেলৰ বস্তু আৰু এইবিলাক নাহে কেতিয়াও কিন্তু আমি জানিব লাগিব যে collinear vector মানে কি এটা মই লিখি দিছো কি বুলি যে আমি ভেক্টৰছ বিলাকক কেতিয়া collinear বুলি কম হয় কিহত কি থাকিব লাগিব সেম লাইনত থাকিব বা কি প্যাৰালেল লাইনত থাকিব সো এতিয়া মই ধুনিয়াকে ডায়াগ্ৰামত বুজাই আছো চোৱা সাপোজ মোৰ হাতত 4-5টা মান কি আছে ভেক্টৰ আছে 4-5টা মান ভেক্টৰ আছে মই এটা ৰেন্ডমলি আকি যাম হা আৰু এনেকুৱা কোনো ৰুল নাই বা মই এটো চিন্তা নকৰো যে মই কেটামান ভেক্টৰ ইকুৱেল লেন্থৰ আকিম কেটামান ভেক্টৰ সেম ডিৰেকচনত আকিম বা কি অপোজিট আকিম কোনকিটা সেম কোনকিটা অপোজিট মই চিন্তা নকৰো মই ৰেন্ডমলি আকিম ঠিক আছে ধৰি লোৱা this is vector a এটো মই কি আকিলো vector a তাৰ পিছত এইখিনিতে মই আৰু এটা ভেক্টৰ আকিলো এটো সাপোজ কি vector b next এইখিনিত মই আৰু এটা ভেক্টৰ আকিলো this is what vector c
দেন এইখিনিত মই আৰু এটা ভেক্টৰ ৰাখিলো দিস ইজ সাপোজ ভেক্টৰ ডি ইয়াত মই আৰু এটা ভেক্টৰ ৰাখিলো দিস ইজ সাপোজ ভেক্টৰ ই দেন এইখিনিত মই আৰু এটা ভেক্টৰ ৰাখিলো দিস ইজ সাপোজ ভেক্টৰ এফ দেন ইয়াত এটা ভেক্টৰ ৰাখিছো দিস ইজ সাপোজ ভেক্টৰ জি কেইবাটা ভেক্টৰ ৰাখিলো হয়নে টোটাল কেইটা ভেক্টৰ আছে 1 2 3 4 5 6 7 সো মই টোটাল ইয়াত 7টা ভেক্টৰ ৰাখিছো এতিয়া এই 7টা ভেক্টৰক একেলগে আমি কি বুলি কম দে আৰ হোৱাট কোলিনিয়াৰ ভেক্টৰস এই 7টা ভেক্টৰক আমি একেলগে কি বুলি কম দে আৰ হোৱাট দে আৰ কোলিনিয়াৰ ভেক্টৰস কিহৰ কাৰণে হয় এহত সেম লাইনত আছে বাকি প্যাৰালেল লাইনত আছে বুজি পালানে এহত হয় কি সেম লাইনত আছে বাকি প্যাৰালেল লাইনত আছে ক্লিয়াৰ হৈছে গুটে বস্তুটো এতিয়া ইয়াৰ পৰা এটা ইন্টাৰেষ্টিং বস্তু তোমালোকে বুজি লোৱা আচ্ছা মই এটা লাইন কম মই এটা স্টেটমেন্ট কম তোমালোকে কবা যে সাৰে মাত্ৰ কোৱা লাইনটো শুদ্ধ বা কাৰেক্ট হয় নে নহয় can I say equal vector and negative vector are nothing but they are some special cases of this vector কব পাৰো নে যে ইকুৱেল ভেক্টৰটো বা নেগেটিভ ভেক্টৰটো আলটিমেটলি কিহত কোলিনিয়াৰ হয় নে নহয় কোলিনিয়াৰ হ'ব লাগিব ভালদৰে চোৱা এই গুটেইখিনি কি কোলিনিয়াৰস ইয়াত যে 7টা ভেক্টৰ আছে গুটেইখিনি কি কোলিনিয়াৰ এতিয়া 7টা ভেক্টৰৰ ভিতৰত মই যদি তোমালোকক স্পেসিফিক্যালি খুধু হা যে মোক কোৱাচোন এই ডি ভেক্টৰটো আৰু জি ভেক্টৰটো বাকি কিটা বাদ দিয়া অকল এই ডি ভেক্টৰটো আৰু জি ভেক্টৰ নহব সৰি জি ভেক্টৰ নহব যে ডি ভেক্টৰটো আৰু কি এ ভেক্টৰটো 7টা দিয়া হৈ আছিল মই খালি মানকক এতিয়া কৈছো যে ডি ভেক্টৰটো আৰু এ ভেক্টৰটো চোৱা ডি ভেক্টৰ আৰু এ ভেক্টৰ কোলিনিয়াৰ 100% হয় বাট কোলিনিয়াৰৰ বাহিৰেও ডি ভেক্টৰ আৰু এ ভেক্টৰ are they equal vectors হবনে নহয় কাৰণ d যিমান ভ্যালু d যিমান লেন্থ ধৰা আমি a লেন্থটো সেম ৰাখিছো আৰু d ডাইৰেকশন যোনফালে আছে a ডাইৰেকশনো কি একেটা সাইডে আছে হ'ব পাৰে বলে a আছে ওপৰত d আছে তলত হেতু ম্যাটাৰ নকৰে বাট a ৰ ম্যাগনিটিউড d ম্যাগনিটিউড সেম a ডাইৰেকশন d ডাইৰেকশন সেম হয় নে নহয় মানে আলটিমেটলি মই ক'ব নোৱাৰো নে যে ইকুৱেল ভেক্টৰ আলটিমেটলি ইয়াৰে এটা পাৰ্ট হয় নে নহয় কি কলো বুজি পাইছা ঠিক তেনেদৰে এতিয়া যদি মই তোমালোকক খুধু যে এই ডি ভেক্টৰ নহয় ডি ভেক্টৰ মই কথা কলো এবাৰ সাপোজ মই তোমালোকক খুদিছো যে এই ই ভেক্টৰ এক মিনিট কাৰ বিষয় খুদিম সাপোজ মই এতিয়া তোমালোকক খুদিছো এই ই ভেক্টৰ আৰু বি ভেক্টৰ এটা বহুতে ক'ব যে ই ভেক্টৰ আৰু বি ভেক্টৰ কি দে আৰ হোৱাট কোলিনিয়াৰস yes 100% correct but apart from collinear এই ই ভেক্টৰ আৰু বি ভেক্টৰ কিয় নেগেটিভ ভেক্টৰ নহয় নে চাচোন হ'ব নহয় কাৰণ ই যিমান ভ্যালু বি ৰু কি ধৰিলা সেম বুলি এতিয়া চাচোন বি ভেক্টৰ আৰু ই ভেক্টৰ ম্যাগনিটিউড সেম বি ডাইৰেকশন আৰু কি ই ডাইৰেকশন কি ডাইৰেক্টলি অপোজিট মানে হতক আমি কি বুলি ক'ব পাৰো নেগেটিভ ভেক্টৰস বুলি ক'ব পাৰো আৰু সেই কাৰণে মই কৈছো এই যে আমি পঢ়িলো ইকুৱেল ভেক্টৰ নেগেটিভ ভেক্টৰ কিহত একচুয়ালি কাৰ আন্ডাৰত পৰি আছে কোলিনিয়াৰ ভেক্টৰ আন্ডাৰত পৰি আছে এতিয়া আমি ইয়াৰ পিছৰ টপিকটো আহিছো ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট দ্যাট ইজ হোৱাট কোপ্লেনাৰ এটা কোপ্লেনাৰৰ ডেফিনেশনটো ইমান ইম্পৰ্টেন্ট নহয় কোপ্লেনাৰৰ কনসেপ্টটো বুজি লোৱা যে কোপ্লেনাৰ ভেক্টৰ কোনবিলাক ডেফিনেশনটো একদম সিম্পল মই মুখেৰে কৈ দিছো মাকে লিখি ল'ব পাৰিবা যে some vectors are said to be what coplanar if they remain in the same plane মানে যদি ভেক্টৰ বিলাক এখন প্লেনতে থাকে একদম সিম্পল যদি ভেক্টৰ বিলাক কি এখন প্লেনতে থাকে কিয়তক আমি কি বুলি কম কোপ্লেনাৰ ভেক্টৰস বুলি কম কিন্তু মেইন কথাটো হৈছে আমি এটো বুজিব লাগিব এতিয়া কোপ্লেনাৰ বুলি কোৱাৰ লগে লগে চোৱা এটা বস্তু আহিব যে প্লেন মানে কি প্লেন বুলি কওঁতে আমি আমাৰ এটা কোঅৰ্ডিনেট সিস্টেম আকি ল'ব লাগিব এটা কেনেকুৱা কোঅৰ্ডিনেট সিস্টেম 3D কোঅৰ্ডিনেট সিস্টেম আমি অকমান ডায়াগ্ৰামটো কিহত চাম এতিয়া 3D ত চাম ঠিক আছে সাপোজ এটো আমাৰ কি x axis সাপোজ এফালে আমাৰ এটো কি আছে y axis আৰু সাপোজ এফালে আমাৰ এটো কি z axis এটো মই কি সিস্টেম আকিছো 3D সিস্টেম এটা আকিছো এটা ভালদৰে মন কৰাচোন ইয়াত টোটাল প্লেন কেখন আছে তিনিখন আছে এখন কোনখন এই xy প্লেনখন এখন কি হৈ গল আমাৰ দিস ইজ আৱাৰ xy প্লেন
ইয়েস এখন আমাৰ কি YZ প্লেন পাৰিছানে ভিজুৱেলাইজ কৰিব এটা 3D সিস্টেম ইমাজিন কৰি আছো আৰু এটো কি হৈ গল এটো হৈ গল আমাৰ কি XZ প্লেন মানে এখন মানে আমি যত খাৰা হৈ আছো আমি এখন কি যত খাৰা হৈ আছো এখন আমাৰ কি XZ প্লেন এতিয়া মই ইয়াত কিছুমান ভেক্টৰ ৰাখিম হা randomly মই কিছুমান ভেক্টৰ ৰাখিম suppose ইয়াত এটা ভেক্টৰ ৰাখিলো this is vector A next এইখিনিত আৰু এটা ভেক্টৰ ৰাখিলো this is vector B হল suppose এটা ভেক্টৰ ইয়াত আকিছো this is vector C মোৰ যেনেকে মন গৈছে মই তেনেকে আকিছো এটো suppose D ইয়াত এটা ভেক্টৰ ৰাখিছো এটো কি P ভেক্টৰ আৰু এনেকে এটা ভেক্টৰ ৰাখিছো এটো কি Q ভেক্টৰ হল এতিয়া চোৱা AB এই দুটা ভেক্টৰ কোনখন প্লেনত আছে XZ প্লেন C আৰু D এই দুটা ভেক্টৰ কোনখন প্লেনত আছে XY প্লেন দেন P আৰু Q এই দুটা ভেক্টৰ ক'ত আছে YZ প্লেন হল এতিয়া যদি মই তোমালোকক খুধো যে A ভেক্টৰ আৰু কি C ভেক্টৰ মই কোৱেশ্চনটো কি বুলি খুদিলো A ভেক্টৰ মানে কোনটো এইটো আৰু কোনটো C ভেক্টৰ সো A ভেক্টৰ আৰু C ভেক্টৰ কো-প্লেনাৰ হ'বনে নহয় মানে মই কোৱেশ্চনটো এনেকে খুদিছো যে A ভেক্টৰ আৰু C ভেক্টৰ এই দুইটা ভেক্টৰ সেম প্লেনত আছে নে নাই কিয়া A আছে কোনখন প্লেনত XZ C আছে ক'ত XY সো দুইখন প্লেন কি বেলেগ বেলেগ সো A আৰু C কো-প্লেনাৰ হ'বনে নহয় কিন্তু C আৰু D কি হ'ব কো-প্লেনাৰ C আৰু D কি হ'ব কো-প্লেনাৰ বিকজ C আৰু D এই দুইটা ভেক্টৰ ক'ত আছে XY প্লেনত আছে সিমিলাৰলি AB কি হৈ যাব কো-প্লেনাৰ কিয় A আৰু B ক'ত আছে XZ ত আছে সিমিলাৰলি P আৰু Q কি হৈ যাব another কো-প্লেনাৰ কিন্তু P আৰু A বা A আৰু P কো-প্লেনাৰ হ'বনে নহয় ক্লিয়াৰ হৈছে গোটে বস্তুটো কিন্তু AB কি হৈ যাব কোলিনিয়াৰ AB কি হৈ যাব কোলিনিয়াৰ আচ্ছা CD কোলিনিয়াৰ হ'বনে নহয় কিয় সেম লাইন বা প্যাৰালেল লাইনত নাই কিয়া নেক্সট P আৰু D কি হ'ব P আৰু D কি হ'ব কোলিনিয়াৰ হ'ব P আৰু D কি হ'ব কোলিনিয়াৰ নাও Q আৰু C কি হ'ব কোলিনিয়াৰ বিকজ সেম লাইন ক্লিয়াৰ হৈছে গোটে বস্তুবিলাক হল সো এই কো-প্লেনাৰ ভেক্টৰটো অলপ তোমালোকে ভালদৰে চাব লাগিব আজি আমি ভেক্টৰ একদম এটা আমাৰ বেসিক ক্লাস আছিল হা ইয়াত আমি ভেক্টৰ কি হয় এটা ভেক্টৰ কেনেকৈ ৰিপ্ৰেজেন্ট কৰে আৰু আমি তাক কিছুমান টাইপস আমি কেনেকৈ কৰিব পাৰো বা তাৰ কি টাইপস আছে একদম বেসিক টাইপস আমি এখিনি আমি ডিসকাস কৰিলো সো আজি ক্লাসটো ইয়াতে সামৰিম হা সো নেক্সট ক্লাসত আমি ইয়াৰ পিছৰখিনি পঢ়িম হৈছে